নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ আজিৰ আমাৰ এই ভিডিঅ'টোত আমি মোষ্ট এক্সপেক্টেড হিষ্ট্ৰী কুৱেশ্যনছ অৰ্থাৎ ইতিহাসৰ ওপৰত আমি আলোচনা কৰিম ইয়াৰ আগতেও হিষ্ট্ৰীৰ আমি কেইবাটাও প্ৰশ্ন ইতিমধ্যেই দিছোঁ আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনত আমি লিংকসমূহ এড কৰি দিম হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া আজিৰ আমাৰ টপিকটো হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া ইয়াত আমি ভাৰতীয় ইতিহাসৰ কি গুৰুত্বপূৰ্ণ সম্ভাব্য প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ প্ৰথমটো প্ৰশ্নত আছে ঋগবেদত মুঠ কিমানটা শ্লোক আছে সো ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ 1028টা 1028 1028টা শ্লোক আছে ঋগবেদত ঠিক আছে আৰু ঋগবেদত মুঠ 10টা মণ্ডল ঋগবেদত মুঠ 10টা মণ্ডলত বিভক্ত লগতে ঋগবেদ পৌৰাণিক তথ্য অনুযায়ী বেদব্যাস দেৱে কি কৰিছিল ঋগবেদৰ সংকলন কৰিছিল আৰু ঋগবেদৰ উপৰিও মহাভাৰত আৰু বাকি তিনিখন বেদব্যাসই সংকলন কৰিছিল আৰু ঋগবেদত উল্লেখিত প্ৰধান গড ভগৱান হৈছে ইন্দ্ৰ আৰু ঋগবেদৰ 250টা শ্লোকতে ইন্দ্ৰক উদ্দেশ্য কৰি লিখা ঋগবেদৰ 250টা শ্লোক ইন্দ্ৰক উদ্দেশ্য কৰি লিখা আমি এডিশনাল ইনফৰমেশন দুই এটা দিম বাৰু বেছি এড কৰিলে আকৌ ভিডিঅ'টো দীঘলীয়া হৈ যায় বাৰু যি নহওক দ্বিতীয়টো প্ৰশ্নত আছে আমাৰ কোনখন গ্ৰন্থত গায়ত্ৰী মন্ত্ৰৰ প্ৰথম উল্লেখ পোৱা যায় গায়ত্ৰী মন্ত্ৰ আপোনালোক সকলোৱে শুনিছে মোবাইলত কোনখন গ্ৰন্থত গায়ত্ৰী মন্ত্ৰৰ প্ৰথম উল্লেখ পোৱা যায় সো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক ঋগবেদত ঠিক আছে ঋগবেদত প্ৰথম গায়ত্ৰী মন্ত্ৰৰ উল্লেখ পোৱা যায় আৰু ঋগবেদৰ তৃতীয় মণ্ডলত মানে থাৰ্ড 3 নম্বৰ মণ্ডলত গায়ত্ৰী মন্ত্ৰৰ বিষয়ে উল্লেখ আছে গায়ত্ৰী মন্ত্ৰ কি সূৰ্য দেৱতা আৰু সাবিত্ৰী দেৱীক উদ্দেশ্য কৰি সংকলিত ঠিক আছে নেক্সট কোৱেশ্চন এতিয়া গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো আপোনালোকে দিয়কচোন কি হ'ব গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল সো ইয়াৰে আমাৰ সঠিক উত্তৰটো হ'ব এক সেকেন্ড গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল সো ইয়াৰে আমাৰ সঠিক উত্তৰটো হ'ব অপচন খ বিশ্বমিত্ৰ ঠিক আছে গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন খ বিশ্বমিত্ৰ ওকে নেক্সট কোৱেশ্চন সত্যমেৱ জয়তে এটো প্ৰশ্ন আহিছিলে পৰীক্ষাত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা লোৱা হৈছে এটো সত্যমেৱ জয়তে কথাখাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে মোষ্ট কমন আৰু পৰীক্ষাসমূহত সঘনে এটো প্ৰশ্ন আহি থাকে ইয়াৰ উত্তৰ মই জানো সকলোৱে দিবই পাৰিব আমি ইতিমধ্যে আগৰ ভিডিঅ'ত আলোচনাও কৰিছো এটো প্ৰশ্নৰ বিষয়ে সত্যমেৱ জয়তে কথাখাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে অপচন ক মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদ অথৰ্ব বেদৰ ভিতৰত সন্নিবিষ্ট হৈ আছে আৰু সত্যমেৱ জয়তে যেটো সত্যমেৱ জয়তে প্ৰতীকটো চাৰিটা সিংহৰ হৈতে দেখা যায় ওকে নেক্সট কোৱেশ্চন 5 নম্বৰ প্ৰশ্ন অষ্টাধ্যায়ী সংস্কৃত ভাষাৰ ব্যাকৰণ ৰচনা কৰিছিল অষ্টাধ্যায়ী সংস্কৃত ভাষাৰ ব্যাকৰণ কোনে ৰচনা কৰিছিল ইয়াৰে আমাৰ সঠিক উত্তৰটো হ'ব অপচন ক অষ্টাধ্যায়ী সংস্কৃত ভাষাৰ ব্যাকৰণ কোনে ৰচনা কৰিছিল পাণিনিয়ে ৰচনা কৰিছিল অষ্টাধ্যায়ী সংস্কৃত ভাষাৰ ব্যাকৰণ পাণিনিয়ে ৰচনা কৰিছিল ওকে নেক্সট কোৱেশ্চন 6 নম্বৰ প্ৰশ্ন বুদ্ধচৰিত গ্ৰন্থৰ ৰচক কোন বুদ্ধচৰিত গ্ৰন্থৰ ৰচক হৈছে অশ্ব ঘোষ বুদ্ধচৰিত গ্ৰন্থৰ ৰচক অশ্ব ঘোষ ওকে নেক্সট কোৱেশ্চন 7 নম্বৰ প্ৰশ্ন
আৰু অসমৰ কোনখন জিলাৰ পৰা আপুনি আমাৰ ভিডিঅ'সমূহ চাই আছে সেয়া জনাবলৈ নাপাহৰিব আৰু তলত দিয়া প্ৰশ্নসমূহৰ কেইটাৰ উত্তৰ আপোনালোকে শুদ্ধকৈ দিব পাৰিলে হেতু কমেন্ট বাক্সত জনাবলৈ নাপাহৰিব মগধৰ প্ৰথম ৰাজধানীখনৰ নাম কি মগধ নাম শুনিছে মগধৰ প্ৰথম ৰাজধানীখনৰ নাম কি কাৰেক্ট এনসাৰ হ'ব অপশন খ ৰাজগৃহ মগধৰ প্ৰথম ৰাজধানী হৈছে ৰাজগৃহ ৰাজগৃহক ৰাজগীৰ বুলিও জনা গৈছিল ৰাজগৃহক ৰাজগীৰ বুলিও জনা হৈছিল আৰু ৰাজগৃহ বৰ্তমান কোৰ অন্তৰ্গত বিহাৰৰ অন্তৰ্গত পাছলৈ মগধৰ ৰাজধানী পাটলিপুত্ৰলৈ স্থানান্তৰিত কৰা হৈছিল আৰু পাটলিপুত্ৰৰ বৰ্তমানৰ নাম হৈছে পাটনা বিহাৰৰ পাটনা ওকে নেক্সট কোৱেশ্চন 8 নম্বৰ প্ৰশ্ন আলেকজেণ্ডাৰ নাম শুনিছে আলেকজেণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰে সেই সময়ত মগধ কাৰ শাসনত আছিলে এখন টিভি সিৰিয়েল আছে চন্দ্ৰগুপ্ত মৌৰ্য বুলি আপোনালোকে বহুতে হয়তো চাইছে আৰু বহুতে চোৱা নাই যদি চোৱা নাই আপোনালোকে সময় পালে সিৰিজটো চাই ল'ব মানে মৌৰ্য বংশৰ প্ৰায় গোটেইখিনি ডিটেইলছ আপোনালোকে A to Z জানিব পাৰিব আৰু পঢ়িবও নালাগে জাস্ট এন্টাৰটেইনমেন্ট কা এন্টাৰটেইনমেন্ট और নলেজ কা নলেজ যি নহক 8 নম্বৰ প্ৰশ্নটোত আছে আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰতে মগধ কাৰ শাসনত আছিল বা আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাত মগধ কাৰ শাসন আছিল মগধত সো ইয়াৰ আমাৰ কাৰেক্ট এনসাৰ হৈছে কাৰ শাসনত মানে কোনটো বংশৰ অধীনত আছিল নন্দ বংশৰ অধীনত আছিল কি বংশ নন্দ বংশ আলেকজেণ্ডাৰে খ্ৰীষ্টপূৰ্ব 326 চনত ভাৰত আক্ৰমণ কৰে কিমান খ্ৰীষ্টপূৰ্ব 326 খ্ৰীষ্টপূৰ্বত ভাৰত আক্ৰমণ কৰে সো আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰতে মগধ নন্দ বংশৰ শাসনত আছিল বা নন্দ বংশৰ অধীনত আছিল মগধখন ওকে নেক্সট কোৱেশ্চন 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্নত ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাজবংশটো কি ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাজবংশটোৰ নাম কি ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বংশটো কি ককচোন কক ইয়াৰে কাৰেক্ট এনসাৰ কি আমি দিয়ে দিছো মৌৰ্য বংশ ঠিক আছে আৰু মৌৰ্য বংশৰ ফাউন্ডাৰ কোন আছিল ককচোন কক কক কোন আছিল কোন আছিল চন্দ্ৰগুপ্ত মৌৰ্য ইয়েস চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য বংশৰ প্ৰথম শাসক আমি দুইটা প্ৰশ্ন মনটো পেলাই দিছো আপোনালোকক নেক্সট প্ৰশ্ন 10 নম্বৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো কোনজন ৰজাক ভাৰতৰ দ্বিতীয় অশোক বুলি জনা গৈছিল অশোকৰ কথা আমি জানো কিন্তু কোনজন ৰজাক ভাৰতৰ দ্বিতীয় অশোক বুলি জনা গৈছিল সো ইয়াৰে আমাৰ উত্তৰটো হ'ব কনিষ্কক অপশন খ কনিষ্কক ভাৰতৰ দ্বিতীয় অশোক বুলি জনা গৈছিল কনিষ্ক কুখান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক কুখান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল আৰু অশোকৰ পাছতেই বৌদ্ধ ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে দ্বিতীয় অশোক বুলিও তেওঁক জনা গৈছিল ওকে নেক্সট কোৱেশ্চন 11 নম্বৰ প্ৰশ্ন ভিডিঅ'সমূহত আমি এডিশনাল ইনফৰমেশন কমকে দিবলৈ খুজু যাৰ ফলত কি হয় কোৱেশ্চন আমি বহুত লৈ লও এতিয়া আমি কি কৰো একেলগে ভালেকেটা কোৱেশ্চন লৈ লও সো ভিডিঅ'টো অকনমান দীঘলীয়া হয় কিন্তু পৰীক্ষাত যেহেতু আহিছে আৰু বেছি দিন নাই সো অকনমান দীঘলীয়াই হ'ব ক্লাছবোৰ অকন কষ্ট কৰিব লাগিব অলপ ধৈৰ্য ধৰি শুনিব লাগিব কমন পৰিব ঠিক আছে যেতিয়া ৰিলস চাই তেতিয়া ঘন্টাৰ পিছত ঘন্টা গলেও আপোনালোকৰ সময় লছ হোৱা যেন নালাগে কিন্তু এটা দীঘলীয়া ভিডিঅ' চাবলৈ বহুত ছাত্ৰ-ছাত্ৰীয়ে টান পায় বাৰু যি কি নহওক মই নিজেও তেনেকুৱা কিন্তু লাহে লাহে এই অভ্যাসটো হলনি কৰিব লাগিব যি নহওক 11 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰীয় শাসক কোন আছিল আৰু ইউটিউবত শৰ্ট সিস্টেমটো দিবই নালাগিছিল না ইমানবোৰ ৰিলস আহি থাকে ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰীয় শাসক আগৰ যেটো সিস্টেম আছিল হেটোৱে বাৰু ভাল আছিল সো প্ৰশ্নটোত আছে আমাৰ ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰীয় শাসক আছিল
খ নম্বৰটো আমাৰ কাৰেক্ট এনসাৰ চন্দ্ৰগুপ্ত ঠিক আছে চন্দ্ৰগুপ্ত ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰীয় শাসক কোন আছিল কাৰেক্ট এনসাৰ চন্দ্ৰগুপ্ত ইট নেক্সট 12 নম্বৰ প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন মৌৰ্য বংশৰ পিছত ভাৰতত কোনটো ৰাজবংশই শাসন কৰিছিল মৌৰ্যসকলৰ পিছত ভাৰতত কোনে ৰাজত্ব কৰিছিল সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব শুঙ্গ বংশই ৰাজত্ব কৰিছিল মৌৰ্যসকলৰ পাছত ভাৰতবৰ্ষত শুঙ্গ বংশই ৰাজত্ব কৰিছিল আৰু শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল পুষ্যমিত্ৰ শুঙ্গ নামটো মনত ৰাখিব মৌৰ্যৰ পাছত শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক পুষ্যমিত্ৰ শুঙ্গ আৰু নেক্সট কোৱেশ্চন আৰু আপোনালোকে গ্ৰেড 3 বা গ্ৰেড 4 ৰ কাৰণে ক্লাছ 6 7 8 ৰ এটলিষ্ট সোশিয়াল সায়েন্স কিতাপখন পঢ়িব গ্ৰেড 3 ৰ কাৰণে 9 10 খনো পঢ়িব লাগিব বাৰু 8 লেভেলৰ কাৰণে আমি 8 লৈকে কৈছো যদি পাৰে 9 10 খনো পঢ়ি লব সোশিয়াল সায়েন্স ওকে নেক্সট কোৱেশ্চন 13 নম্বৰ প্ৰশ্ন মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম কি আছিল এটো উত্তৰ মোস্ট কমন প্ৰশ্ন এটো আহি থাকে পৰীক্ষা সময়ত জানে ইয়াৰ উত্তৰ আপোনালোকে ককচোন মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম হৈছে বৃহদ্ৰত ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট প্ৰশ্নত আছে নেক্সট প্ৰশ্নত আছে 14 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰে এতিয়াও ব্যৱহাৰ কৰা হক এৰা ভাৰত চৰকাৰে এতিয়াও ব্যৱহাৰ কৰা হক যুগ কোনে প্ৰৱৰ্তন কৰিছিল শক এৰা কোনে প্ৰৱৰ্তন কৰিছিল কনিষ্ক ঠিক আছে ভাৰত চৰকাৰে এতিয়াও ব্যৱহাৰ কৰা হক যুগ কনিষ্কই প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন 15 নম্বৰ প্ৰশ্ন মৌৰ্য যুগৰ আটাইতকৈ বিখ্যাত শৈক্ষিক কেন্দ্ৰটো কি মৌৰ্য যুগৰ আটাইতকৈ বিখ্যাত শৈক্ষিক কেন্দ্ৰটো কি হেতু হৈছে তক্ষশিলা ঠিক আছে তক্ষশিলা বিশ্ববিদ্যালয় মৌৰ্য যুগৰ আটাইতকৈ বিখ্যাত শৈক্ষিক কেন্দ্ৰটো হৈছে তক্ষশিলা বিশ্ববিদ্যালয় ওকে এইখিনিতে আৰু এটা কথা কও যে আপোনালোকৰ 95% ভিউৱাৰ্সে কি কৰে আমাৰ ভিডিওসমূহ চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে 2 বা 3 সেকেন্ড লাগিব খুব বেছি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব এয়া আমাৰ মানে অনুৰোধ কাৰণ আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব নকৰে তেতিয়া কি হ'ব আমি যেটো কষ্ট কৰি আপোনালোকৰ বাবে ভিডিও বনাই আছো আৰু সম্পূৰ্ণ ষ্টাডি মেটেৰিয়েল আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল হোৱাটসঅ্যাপ যেটো চেনেল আছে বা ইনষ্টাগ্ৰাম পেজ আছে তাত আমি কি কৰো ফেসবুকতো ফ্ৰী এমসিকিউ ফ্ৰী ষ্টাডি মেটেৰিয়েল সকলোবোৰ সম্পূৰ্ণ বিনামূলীয়াকৈ দি আছো যত নেকি আন ইউটিউব চেনেলবোৰে কোৰ্স 99 149 তেনেকে আপোনালোকৰ পৰা এটা মূল্য এটা লৈ আছে কিন্তু আমি তাতকে ভাল কোৱালিটি আৰু কোৱান্টিটি দুটাই দিব বিচাৰি আছো সেইভাবে আমাক অকনমান জাস্ট সাপোৰ্ট কৰক চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব এইখিনি এটা ৰিকুৱেষ্ট আৰু 95% ভিউৱাৰ্সে সাবস্ক্ৰাইব নকৰিলে যথেষ্ট বেয়া লাগে কাৰণ আমি যথেষ্ট কষ্ট কৰি আছো আপোনালোকৰ বাবে ওকে প্ৰশ্নটো লৈ লৈছো 16 নম্বৰ প্ৰশ্ন কৌটিল্য কোন গৰাকী মৌৰ্য সম্ৰাটৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল আৰু ডেসক্ৰিপচনত লিংকবোৰ আপোনালোকে পায়ে যাব ডেসক্ৰিপচনত লিংকবোৰ পায়ে যাব টেলিগ্ৰাম চেনেল ফেসবুক ইনষ্টাগ্ৰাম হোৱাটসঅ্যাপ গটেখিনি আপোনালোকে লিংক পাই যাব তাত গৈ চাই লব কোনটো আপোনালোকৰ পছন্দ কোড বেছি কমফৰ্টেবল তাত জয়েন হৈ লব ঠিক আছে আৰু প্ৰশ্নটোৰ উত্তৰ হ'ব কৌটিল্য কোন গৰাকী মৌৰ্য সম্ৰাটৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব চন্দ্ৰগুপ্ত কৌটিল্য মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল কৌটিল্যৰ আন এটা নাম কি আছিল ককচোন কক কৌটিল্যৰ আন এটা নাম কি আছিল আপোনালোকে কমেন্ট কৰক ককচোন কক কৌটিল্যৰ আন এটা নাম ভিডিওটো পোষ্ট কৰি কমেন্ট কৰকচোন কি হ'ব সঠিক উত্তৰটো কমেন্ট বক্সত দি দিয়ক আপোনালোকে ওকে নেক্সট কোৱেশ্চন 17 নম্বৰ প্ৰশ্ন আৰু বেছিকেটা প্ৰশ্ন নাই দুই এটাই আছে আচ্ছা ওকে
17 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত সোণৰ মুদ্ৰাৰ প্ৰচলন কৰা ৰাজবংশটো ভাৰতবৰ্ষত সোণৰ মুদ্ৰা প্ৰচলন কৰা ৰাজবংশটো হৈছে কুখান বংশ ঠিক আছে ভাৰতবৰ্ষত প্ৰশ্নটো চাই ল'ব আকৌ এবাৰ কৈছো ভাৰতবৰ্ষত সোণৰ মুদ্ৰা প্ৰচলন কৰা ৰাজবংশটো হৈছে কুখান বংশ আৰু কুখান সম্ৰাট কাটফিছ KADPH ওকে মই লিখিয়ে দিও KADPHISES কাটফিছ সেকেন্ড দ্বিতীয় কি কাটফিছ দ্বিতীয়য়ে এই মুদ্ৰা প্ৰচলন কৰিছিল সো ভাৰতবৰ্ষত সোণৰ মুদ্ৰা প্ৰচলন কৰা ৰাজবংশটো হৈছে কুখান বংশ আৰু কুখান বংশৰ ৰজা কাটফিছ দ্বিতীয়য়ে প্ৰথমে এই মুদ্ৰা প্ৰচলন কৰিছিল আৰু ইয়াৰ উপৰিও তেওঁ তাম আৰু ৰূপৰ মুদ্ৰাৰো প্ৰচলন কৰিছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্নটো 18 নম্বৰ প্ৰশ্ন ভাৰতৰ নেপোলিয়ন বুলি কোন গৰাকীক ৰজাক জনা যায় ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সমুদ্ৰগুপ্ত ওকে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সমুদ্ৰগুপ্তক ঠিক আছে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা আছিল সমুদ্ৰগুপ্ত আৰু সমুদ্ৰগুপ্তকেই ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট 19 নম্বৰ প্ৰশ্ন ফো কো কি উচ্চাৰণটো অকণমান ভুল হ'ব পাৰে বাৰু ফো কৌ কি নামৰ গ্ৰন্থখনৰ লিখক কোন আছিল ফো কৌ কি নামৰ গ্ৰন্থখনৰ লিখক আছিল আমাৰ ফাহিয়ান নামটো শুনিছে ফো কৌ কি নামৰ গ্ৰন্থখনৰ লিখক আছিল ফাহিয়ান ফো কৌ কি আসলতে ইয়াৰ মিনিংটো হৈছে ট্ৰেভেলছ অফ ফাহিয়ান ঠিক আছে ফো কৌ কি ইয়াৰ মিনিং হৈছে ট্ৰেভেলছ অফ ফাহিয়ান ওকে ফো কৌ কিৰ মিনিং হৈছে ট্ৰেভেলছ অফ ফাহিয়ান গ্ৰন্থখন ৰচনা কৰিছিল ফাহিয়ানে ঠিক আছে ওকে নেক্সট কোৱেশ্চন খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো 20 নম্বৰ প্ৰশ্ন ভাৰতৰ সোণালী যুগ বুলি কোনটো যুগক কোৱা হয় গোল্ডেন পিৰিয়ড ভাৰতৰ সোণালী যুগ বুলি কোনটো যুগক কোৱা হয় তলত দিয়া অপচনসমূহৰ ভিতৰত চাই লওক ইয়াতে আছে মৌৰ্য ইয়াতে আছে পাল ইয়াতে আছে শুংগ কিন্তু আমাৰ যেটো কাৰেক্ট এনসাৰ হেতু হ'ব কুখান ভাৰতৰ সোণালী যুগ বুলি তলত দিয়া অপচনসমূহৰ ভিতৰত কুখান বংশটো হ'ব আমাৰ শুদ্ধ উত্তৰ ভাৰতৰ সোণালী যুগ বুলি কোনটো যুগক কোৱা হয় কুখান যুগক আৰু যদি অপচনত কুখান নাথাকে গুপ্ত যুগ থাকে তেতিয়া আমাৰ কাৰেক্ট এনসাৰ হ'ব গুপ্ত যুগ অৰ্থাৎ গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয় ভাৰতৰ ঠিক আছে আৰু যদি কোৱেশ্চনটোত এনেকুৱাকেও থাকে হু ইন্ট্ৰোডিউস গোল্ড কয়েন্স ফৰ দা ফাৰ্স্ট টাইম ইন ইণ্ডিয়া সো তাৰ উত্তৰটো হ'ব কুখান সকলে ভাৰতবৰ্ষত প্ৰথম গোল্ড কয়েনৰ প্ৰচলন কৰিছিল বা হু ইন্ট্ৰোডিউস গোল্ড কয়েন্স ফৰ দা ফাৰ্স্ট টাইম ইন ইণ্ডিয়া সো ইয়াৰে উত্তৰটো হ'ব কুখান আৰু যদি অপচনত কি বুলি থাকে গুপ্ত যুগ থাকে সো গুপ্ত যুগ হ'ব গুপ্ত যুগক ভাৰতবৰ্ষৰ সোণালী যুগ বুলি জনা যায় ওকে নেক্সট কোৱেশ্চন 21 নম্বৰ প্ৰশ্ন ইণ্ডিয়ান শেক্সপিয়াৰ গটিকে আমি অপচনসমূহ চাবই নালাগে ইণ্ডিয়ান শেক্সপিয়াৰ হৈছে আমাৰ কালিদাস ইণ্ডিয়ান শেক্সপিয়াৰ বুলি কোনজনক জনা যায় কালিদাসক জনা যায় ওকে নেক্সট কোৱেশ্চন ওকে পঞ্চতন্ত্ৰ কোন সময়ত লিখা হৈছিল পঞ্চতন্ত্ৰ কোন সময়ত বা কোনটো যুগত লেখা হৈছিল পঞ্চতন্ত্ৰ আমাৰ লিখা হৈছিল গুপ্ত যুগত ঠিক আছে পঞ্চতন্ত্ৰ কোন সময়ত লিখা হৈছিল বা কোনটো যুগত লেখা হৈছিল পঞ্চতন্ত্ৰ গুপ্ত যুগত লেখা হৈছিল একে নেক্সট কোৱেশ্চন চাওক ৰেকৰ্ডিং কৰি এইকেইদিন মাতটো বেয়া হৈছে বাৰু যি নহওক আপোনালোকে অকণমান মৰম দেখুৱাই দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নিজৰ যেটো ষ্টাডি গ্ৰুপ বন্ধু বান্ধৱী হোৱাটছআপ ফেচবুক যদি গ্ৰুপ আছে অকণমান সাপোৰ্ট দেখুৱাই দিয়ক জাস্ট ইমানখিনিয়ে বিচাৰিছো আপোনালোকৰ পৰা বাকি আমি আপোনালোকৰ বাবে লাগি আছো নেক্সট
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কমপ্লিট সলভ কুৱেশ্যন পেপাৰ PDF যদি লাগে আমি আমাৰ টেলিগ্ৰাম চেনেল হোৱাটছআপ গ্ৰুপত আমি প্ৰভাইড কৰি দিম ঠিক আছে পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল আৰু ক'ত পাব ডেসক্ৰিপচনত আপোনালোকে লিংকবোৰ পাই যাব পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল এইটো উত্তৰ আপোনালোকে প্ৰত্যেকই দিয়ক যিসকলে ভিডিওটো চাই আছে প্ৰত্যেকই কমেন্ট কৰক ভুল হওক শুদ্ধ হওক নাজানো কমেন্টটো কৰক আমি যিসকলৰ শুদ্ধ উত্তৰটো হ'ব তেওঁলোকৰ কমেন্টত আমি হাৰ্ট দি দিম যাতে বাকিসকলেও গম পায় আৰু এই ভিডিওটোত ইমানেই আছিল ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম